ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত চিৰাকতিত AIUDF দলৰ বিশাল নিৰ্বাচনী জনসভা। হেলিকপ্টাৰেৰে উপস্থিত ধুবুৰী লোকসভাৰ 3বাৰৰ সাংসদ তথা AIUDF প্ৰধান বদৰুদ্দিন আজমল। হেলিকপ্টাৰ চাবলৈ ৰাইজৰ মাজত খেতা ওপৰা। ৰাজ্যত বৰ্তমানে বলিছে নিৰ্বাচনী গৰম বতাহ। ধুবুৰীত ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ। 2 নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বীৰসিং জৰুৱা সমষ্টিৰ AIUDF দলৰ উদ্যোগত আয়োজিত নিৰ্বাচনী জনসভাত হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত ধুবুৰী লোকসভাৰ সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল। উক্ত নিৰ্বাচনী জনসভা ভাষণ প্ৰসংগত তেওঁ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল ইছলাম আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবিদ ইছলামক ক্ৰোধাৰ সমালোচনা কৰাৰ উপৰিও তেওঁ কয়, ভাঙা হাত আৰু AGPৰ হাতীক গোডাউনত তলা লুকুৱাই 4বাৰৰ বাবে AIUDF দলে জয়ী হ'ব বুলি দাবী কৰে আজমলে। অহা 7 মে তাৰিখত অনুষ্ঠিত 3য় পৰ্যায়ৰ নিৰ্বাচনত ধুবুৰী লোকসভাত ভোটাৰ ৰাইজে 4বাৰৰ বাবে আজমলক বিশ্বাসত ল'বনে সেয়া সময়ত হ'ব লক্ষণীয়। আমি 2টা দিছিলো, এটা কৰিমগঞ্জ দিছো, এটা আমি নগাঁও দিছো, 2টা কাক কাক তলা লগাব কৈছে আপুনি প্ৰসংগত উল্লেখ কৰিছে। মোৰ যিমান বুৰিত উঠিছে, জাভেদ ইছলাম হোক, ৰকিবুল হুছেইন সাহেব হোক, আৰু কেউ যদি হোক, সবক আমি তালাত এটা পুৰাণা গোডাউনত যিমান ভোট আছে সবক তাত বন্ধ কৰি ভাঙ্গা হাতী এইসব ভিতৰত বন্ধ কৰি UDFৰ তালা চাবি লগাই আমি মঞ্চে বসলো হৈছে নেকি। মই যে ধুবুৰী ব্ৰিজ আপোনালোকে দেখা নাই, ধুবুৰী ফুলবাৰী ব্ৰিজ মই বনাইছোঁ, মেডিকেল কলেজ মই বনাইছোঁ, ৰেলৱে ট্ৰেইন ষ্টেণ্ড মই আৰম্ভ কৰিছোঁ, আমাৰ ৰূপসী এয়াৰপোৰ্ট আমি কৰাইছোঁ, ইমান ডাঙৰ ডাঙৰ বিজনেছ কলেজে 1 কোটি টকা দিছোঁ, আমাৰ TB কলেজত 20 কোটি টকা দিছোঁ, বিশ্ববিদ্যালয়ত আমি কাম কৰি আছোঁ। এই চোখ নাই থাকিলে